বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই ৰাজ্যত নিবনুৱা যুৱক যুৱতীক আমি 1 লাখ চৰকাৰী চাকৰি দিম বুলি কৈছিলো আপোনালোকে জানি ভাল পাব যে আমি ইতিমধ্যে 1,46,000ত ভৰি দিছো যোৱা 9 আৰু 10 তাৰিখে এডিআৰই 10,000 নিযুক্তি হোৱাৰ লগে লগে ই 1.5 লাখৰ সংখ্যা পাৰ কৰিব আৰু ফেব্ৰুৱাৰী মাহত হ'বলগীয়া আৰু কেইবাটাও নিযুক্তিয়ে মই ভাবো যে আমাক 1.5 লাখৰ অতিক্ৰম কৰি আমি 2 লাখৰ ফালে তীব্ৰ গতিত আমি যাত্ৰা আৰম্ভ কৰিম ৰাজ্যত নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া ইমান ডাঙৰ ব্যৱস্থা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ সমান্তৰালভাৱে আমি 1 লাখ ল'ৰা ছোৱালী 2 লাখৰ পৰা 5 লাখলৈ বিনা মৰ্টগেজ আৰু বেংকৰ কোনো হস্তক্ষেপ নোহোৱাকৈ ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি 1 লাখ ল'ৰা ছোৱালীক উদ্যোগী কৰি তুলিবলৈ আমি যে প্ৰচেষ্টা লৈছিলো হিউ আজি বিভিন্ন ধৰণে সুফল দেখুৱাবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যত দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰাৰ বাবে আমি বহুবিলাক কাম কৰি আছো যোৱা 5 বছৰত ৰাজ্যত অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 38 লাখলৈকে বৃদ্ধি পাইছে মহিলা উদ্যমিতাৰ জৰিয়তে 32 লাখ মহিলাক সহায় কৰা হৈছে বিনামূলীয়া চাউলৰ লগতে 100 টকাত মচুৰ দাল চেনি দালি 70 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে 3.90 লাখ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়া হৈছে মিছন বসুন্ধৰাৰ জৰিয়তে 3 লাখ লোকক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে কেছলেছ মেডিকেল ট্ৰিটমেন্ট 26 লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে আৰু আমাৰ ৰাজ্যত নিযুত মইনাৰ দৰে ট্ৰান্সফৰ্মেটিভ স্কিম আমি লবলৈ সক্ষম হৈছো আপোনালোকে জানি ভাল পাব যে আমি কেইটামান ফিউচাৰ প্ৰজেক্ট বা ভৱিষ্যদৰ্শী প্ৰজেক্ট যোৱা বাজেটত আমি উল্লেখ কৰিছিলো তাৰ ভিতৰত আমাৰ এটা ডাঙৰ প্ৰজেক্ট আছিলে সেইটো হল ক্যান্সাৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত ৰেডিঅ'থেৰাপিত লাহে লাহে মানুহে বা আমাৰ বিভিন্ন চিকিৎসালয় বিলাকত আমি নতুন ৰেডিঅ'লজিক্যাল ইকুইপমেন্ট আনিবৰ কাৰণে আমি সক্ষম হৈছো 17খন আমাৰ ক্যান্সাৰ হস্পিটাল আমি আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলো 9খন ইতিমধ্যে কাৰ্যক্ৰম হৈছে কিন্তু এইবাৰ আপোনালোকক আমাৰ বিভাগৰ পৰা আৰু অলপ কোৱা হ'ব সিদ্ধাৰ্থ उसका मशीन का नाम क्या था तो कॉस्ट कितना है 500 কোটি টকা ব্যয় কৰি আমি অসমত proton therapy machine আমাৰ ক্যান্সাৰ গ্ৰিডত আমি আনিবৰ কাৰণে সিদ্ধান্ত লৈছো
ইতিমধ্যে টেন্ডাৰ পাব্লিছ কৰা হৈছে প্ৰটন থেৰাপি মেচিন টাটাৰ লগত আছে আৰু মাদ্ৰাজ এপলৰ লগত আছে কোনো গভৰ্নমেন্ট সিস্টেমত প্ৰটন থেৰাপি মেচিন নাই আৰু ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে ই হৈছে প্ৰিচিজন বেস ৰেডিঅলজি মানে ট্ৰিটমেন্ট হয় ৰেডিঅলজিক্যাল ট্ৰিটমেন্ট হয় আমি ৰাজ্যত 500 কোটি টকা ব্যয়েৰে আমি প্ৰটন থেৰাপি মেচিন আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ বাবে প্ৰয়োজনীয় পইচা বা টকা সংগ্ৰহৰ যেটো ব্যৱস্থা হেতু অভিনৱ আমি CSR ৰ পৰা প্ৰায় 50 কোটি টকা পাইছো আৰু আমি ৰাজ্য আৰু বিভিন্ন CSR ৰ পৰা লম কোভিডৰ সময়ত আমাক ৰাইজে দান বৰঙণি দিছিলে তেতিয়া আমাৰ 50 কোটি টকা সঞ্চয় হৈছিলে তাকো আমি প্ৰটন থেৰাপি মেচিনত ব্যয় কৰিম বিশ্ব বেংকে আমাক 250 কোটি টকা দিব প্ৰটন থেৰাপি মেচিনৰ কাৰণে যে লোন আৰু বাকি টকা আমি ৰাজ্যৰ বাজেটৰ পৰা দিম তো Assam will be the first state to have a proton therapy machine in the public health system আৰু ইয়াৰ লগে লগে এই ইকুইপমেন্টটো আমাৰ অহাৰ লগে লগে অসমত মেডিকেল টুৰিজমৰ এটা নতুন যাক আমি কম যে নতুন দিগন্ত এটা অসমৰ কাৰণে মুকলি হ'ব ইমান দিন আমি বাহিৰত গৈ আছিলো প্ৰটন থেৰাপি অহাৰ লগে লগে ইণ্ডিয়াৰ ম্যাক্সিমাম ক্যান্সাৰ পেশেন্ট অসমত ট্ৰিটমেন্টৰ কাৰণে আহিব যিসকলক হাই ৰেঞ্জত ৰেডিঅথেৰাপিৰ প্ৰয়োজন আছে এই সময়ছোৱাত আমি 5218টা শিশুৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব পাৰিছো আমি ন্যাশনাল ডায়ালিসিস প্ৰগ্ৰামেৰে 10 লাখ কিডনি পেশেন্টৰ ডায়ালিসিস সেশন কৰিব পাৰিছো আৰু আমি ফ্ৰী ডায়াগনস্টিক স্কিমৰ জৰিয়তে আমি প্ৰায় 40 লাখ লোকক আমি বিনামূলীয়াকৈ আমি বিভিন্ন ডায়াগনিষ্টৰ সুবিধা দিব পাৰিছো ৰাজ্যৰ শিক্ষা খণ্ডত ড্ৰপ আউট আমাৰ যেটো ৰেট আছিল তাত আমি প্ৰথমবাৰৰ বাবে যাক কয় অংকুশ বা তাক আমি এটা হল্ড কৰিব পাৰিছো যে ড্ৰপ আউটৰ সংখ্যা যাতে বাঢ়ি না যায় 2015 সনত আমাৰ প্ৰাইমেৰী স্কুলত ড্ৰপ আউট আছিল 7.4 এতিয়া আমাৰ ড্ৰপ আউট 3.8 লৈকে নামিছে আপাৰ প্ৰাইমেৰী ড্ৰপ আউট আছিল 7.1% এতিয়া 5% লৈ নামিছে আৰু সেকেন্ডাৰী 30% আছিল এতিয়া আমি 17% লৈকে হ্ৰাস কৰিবলৈ আমি সক্ষম হৈছো আমাৰ টি গাৰ্ডেনৰ ক্ষেত্ৰত যিখন আমি বিল পাস কৰিছো যত নেকি টি গাৰ্ডেনৰ মাটি বা লেবাৰ কলনীৰ মাটি আমি টি গাৰ্ডেনৰ শ্ৰমিকসকলক দিম ইউ এখন অসমত ট্ৰান্সফৰ্মেটিভ লেজিসলেচন ৰাজ্যপাল মহোদয়ে ইতিমধ্যে তাত হস্তাক্ষৰ কৰিছে আৰু আমি ল্যান্ড একুইজিশনৰ প্ৰসেস আৰম্ভ কৰিছো 3,33,000 ফ্যামিলিক ই উপকৃত কৰিব আমাৰ চাহ বাগিচাৰ মালিক সকলৰ এই ক্ষেত্ৰত